ইন্দ্ৰনীলে কি ভাষাত ক'লে বিউএনাছ টাৰ্ডেছ বুলি ইজৰাইল আছে বুলি ইজৰাইলে ক'লে নেকি বাৰু আজি লাইভ আহিছে বহুত দিন পিছত ধনজিত পুনম হাই জুহি মনিকা আমাৰ মেম এজনী আছে তেওঁৰ নাম আকৌ মনিকা দীপু গুড আফটাৰনুন ববিতা আহিছে স্পেনিছত কৈছে নাইচ বঢ়িয়া আজি যোনটো টপিক হয় কোনোবা আছে নেকি যোন APSC এছপিৰেণ্ট হয় বা পিছলৈকে কাৰোবাৰ UPSC দিব ইচ্ছা কাৰণ আজি খুদা ৰিজন এটা আছে এই মেপ ক্লাছ মই আগতে আনো বাট এনেকে ফৰ্মেলি আনা নাই আৰু এইকেইখন যোনকেইখন মেপ আমাৰ কি এক্সাম দিব বিচাৰিছে UPSC পৰা ষ্টাৰ্ট কৰি যি এক্সাম আছে চবৰে কাৰণে এই মেপ কেইখন কমন অ'কে তো মই ইমান ডিটেইলছত হয়তো ক'ব নোৱাৰিবও পাৰোঁ বাট 16খন এনেকুৱা মেপ আছে য'ৰ পৰা চব এক্সামত কুৱেশ্যন আহে অ'কে এতিয়া APSC হওক UPSC হওক পেটাৰ্ণটো UPSCৰে হয় SSC হওক আমাৰ ADRE হওক এনি এক্সাম ঠিক আছে তো এনেকুৱা 16খন মেপ আছে মেক্সিমাম এক্সামত এই 16খন মেপৰ পৰাই কুৱেশ্যন আহে তো মই ডাইৰেক্টলি মেপত গ'লেও বৰ হৈ যাবতো মাজে মাজে কিছুমান এক্সপ্লেনেশ্যনো কৰিম আৰু আপোনালোকৰ যদি কিবা কুৱেৰি বা জানা বস্তু আছে ইয়াৰে বিষয়ে মোক কৈ গৈ থাকিব চ' 16খন মেপৰ ভিতৰত প্ৰথম যোনখন হয় দেট ইজ ইজৰাইল এণ্ড ইটছ নেইবাৰ ইজৰাইল আৰু তাৰ নেইবাৰিং কাণ্ট্ৰিজৰ বহুত কুৱেশ্যন আহে অ'কে একদম পুৰা প্ৰপাৰ ক্লিয়াৰ নহ'বও পাৰে কাৰণ চাওক ইয়াতে নহয় মেপবোৰ বিচাৰি নাপায় তো মই য'ত যিমান পাইছোঁ মই পৰা আনিছোঁ তো যেতিয়া আমি কওঁ ইজৰাইল আৰু তাৰ নেইবাৰিং জেগাবিলাকৰ কথা কিয় বা নাজানো কিন্তু এক্সামত আহে অ'কে অক্সফৰ্ড এটলাছখন ভালেই হয় কিন্তু আজিকালি নহয় কি হৈ যায় যে এই আমি এটলাছ বা আমি যেতিয়া মানে এইবোৰ চাওঁ মানে বুকছবোৰ চাওঁ বহুত বেছি মেপছ আহি যায়তো তো আজিকালি নহয় এনেকে নাহে যে গ্লোবটো বোৰে ঘূৰাই দিছোঁ য'ত ৰখিছে তাৰ পৰা কুৱেশ্যন আহিব বা ইণ্টাৰনেশ্যনেল মেপখন আছে তাতে চাইড কৰি দিওঁ কি হৈ গৈছে যে এটা পেটাৰ্ণ হৈ গৈছে ইয়াৰ পৰাহে কুৱেশ্যন বেছিকে আহে 1 ছেকেণ্ড হা য়েছ যোন আহিছে ৱেলকাম এটা ইম্পৰ্টেণ্ট কল আহিছিল দেই সেইকাৰণে মই অলপ গাইব হৈ গ'লোঁ অলপ টাইমৰ কাৰণে দীপুৱে কৈছে আনিছোঁ বাট বিচাৰি ফুৰোঁ জেগাবোৰ বিচাৰিয়ে নাপায় সেইটো কাৰণে মই কি কৰোঁ যে মই কেইদিনমানৰ পৰা মন কৰিছোঁ মানে যিকোনো এক্সাম হওক কেইখনমান কমন মেপ হৈ গৈছে এতিয়া ক'ৰ জেগা বিচাৰি ফুৰিম এতিয়া যদি কোনোবাই কয় সেই ইণ্টাৰনেশ্যনেল বা ৱৰ্ল্ড মেপখন উলিয়াই পেলাই একদম পইণ্ট কৰি দিয়ক যে চিৰিয়া ক'ত আছে বোলে ক'ত বিচাৰি ফুৰিম কেনেকৈ গম পাম চিৰিয়া ক'ত আছে চ' কি হৈছে যে এইবোৰ কিছুমান কমন মেপ হয় য'ৰ পৰা এভৰি এক্সামত কুৱেশ্যন আহি আছে আৰু এইবোৰ UPSC বেছড হয় দেই চ' যোনে APSC কাৰণে এক্সাম মানে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে বিৰাট ভাল আৰু যোন আহিছে আজি প্ৰথমবাৰ মোৰ লাইভত য়েছ ৱেলকাম বাকী য়েছ আৰম্ভ কৰোঁ ক্লাছ আকৌ তো এতিয়া চাওক হা ইয়াতে কি কুৱেশ্যন আহিছে এই ইজৰাইল আৰু নেইবাৰিং মেপৰ পৰা তো প্ৰথমটো এবাৰ সুধিছিল যে এই ডেড চি য়েছ ডেড চি যে আছে ডেড চিৰ
ৱেষ্ট এণ্ড নে ইষ্ট এণ্ডত কি জেগা আছে সুধিছিলে অ'কে চ' তাৰ ওচৰত আমাৰ জেগা ধৰক মেইন জেগা যদি কওঁ জেৰুচালাম আছে আৰু মাছাদা আছে বাট অপশ্যনত জেৰুচালাম আছিলে অ'কে হৈ গ'ল নেক্সট আকৌ এবাৰ সুধিছিলে যে গাজা এই গাজা চিটি মানে সি ফেচিং জেগা হয় নে লেণ্ড ফেচিং জেগা হয় মানে পৰ্ট হয় নে গাজাখন নে মানে চাৰিওপিনে লেণ্ড হয় লেণ্ডলক কাণ্ট্ৰি হয় চ' লেণ্ডলক কাণ্ট্ৰি নহয় কাৰণ গাজাৰ ওচৰত ৱাটাৰ বডিজ বহুত আছে কাৰোবাৰ আইডিয়া আছেনে যে লেণ্ডলক কাণ্ট্ৰিজ কি হয় কাৰণ সেইটো একদম এটা ডেইলি বা একো মানে এক্সামত নেৰেই সেইটো কুৱেশ্যন ন লেণ্ডলক কাণ্ট্ৰিজ কি হয় লেণ্ডলক কাণ্ট্ৰিজ কোনবোৰ হয় আমাৰ ৱৰ্ল্ডত তো তাৰ পৰা কুৱেশ্যন দিয়ে কাৰোবাৰ আইডিয়া আছেনে যে লেণ্ডলক কাণ্ট্ৰিজ কি হয় আৰু লেণ্ডলক কাণ্ট্ৰিজ কোনবোৰ হয় জানে কোনোবাই য়েছ ন' কৈ দিয়ক মই কিন্তু একো বেয়া নাপাওঁ কোনোবাই জানিবও পাৰে বস্তু কোনোবাই নাজানিবও পাৰে অ'কে চাৰিওফালে লেণ্ড থকা য়েছ লেণ্ডলক কাণ্ট্ৰিজ হুইচ আৰ চাৰাউণ্ডেড বাই লেণ্ড একো ৱাটাৰ বডিজ নাথাকে ভেৰি গুড কাণ্ট্ৰিবিলাকৰ নামো কৈ দিব মেইনলি মুছলিম কাণ্ট্ৰিজটো বহুত আছে হয়নে লেণ্ডলক কাণ্ট্ৰিজৰ কথা যদি কওঁ মই কেইখনমান বাৰু নোট কৰি দিছোঁ আপোনালোকে লিখি ল'ব আমাৰ ৱৰ্ল্ডত 7খন লেণ্ডলক কাণ্ট্ৰি আছে ন মংগোলিয়া নেপাল নাইগাৰ নৰ্থ মেচিডনিয়া এনেকে 7খন আছে টোটেল আৰু আমাৰ এছিয়াটো 100 আছে এছিয়াটো 12খন আছে চ' নামবোৰ আপোনালোকে নিজে উলিয়াব পাৰিব আফগানিস্তান তুৰ্কমেনিস্তান চ' লাষ্টত স্টান বুলিয়ে আছে তো এই মেক্সিমাম সেইবোৰ চব লেণ্ডলক কাণ্ট্ৰিজ হয় অ'কে তো এতিয়া চাওক আকৌ ইয়াতে কুৱেশ্যন কি আহিছিলে আকৌ এটা সুধিছিলে যে লেট মি চি জৰ্ডানো সুধিছিলে যে জৰ্ডানৰ ওচৰত নেইবাৰিং বা জৰ্ডান ক'ত পৰে কোনখন কাণ্ট্ৰি আণ্ডাৰত পৰে অ'কে চ' নেইবাৰিং জেগা হয় জৰ্ডান ঠিক আছে আফগানিস্তান হয় নেকি হয় আমাৰ এছিয়াৰ 12খন হয় আফগানিস্তান আৰ্মেনিয়া আজাৰবাইজান ভূটান লাওছ কাজাকিস্তান কিৰ্জাকিস্তানো হয় মংগোলিয়া নেপাল তাজিকিস্তান তুৰ্কমেনিস্তান আৰু উজবেকিস্তান অ'কে হয় আফগানিস্তানো হয় তো নামবোৰ নিজে অলপ চাই ল'ব কাৰণ প্ৰত্যেক এক্সামত লেণ্ডলক কাণ্ট্ৰিজৰ কুৱেশ্যন সোধেই তো ইয়াৰে যোনখিনি আহিছে বা দিছে আগতে কুৱেশ্যন মই অলৰেডি মেনশ্যন কৰি দিছোঁ চাই ল'ব নিজেও একবাৰ আৰু মইতো অকল এটাই কৈছো কেতিয়াবা সুধিব পাৰে যে চিৰিয়া কুৱেশ্যন আহিছিলেও ন মই ফাৰ্ষ্ট চিৰিয়াৰ পৰাই ষ্টাৰ্ট কৰিছিলো যে চিৰিয়া ক'ত আছে ক'ৰ নেইবাৰিং জেগা হয় অ'কে নেক্সট এবাৰ আকৌ সুধিছিল মিডল ইষ্টৰ মেপৰ তামাম কুৱেশ্যন আহিছে বহুত আহিছে কুৱেশ্যন আমাৰ চবতকে হাইয়েষ্ট মিডল ইষ্টৰ পৰাই আহে অলপমান সৰু কৰি দিছো ন নহ'লে কাটা যায় আধা তেওঁ কাটা গৈছে বাৰু আছেনে ঠিকে ষ্টাৰ্টিং ফ্ৰম এথিঅপিয়া চ' এথিঅপিয়া কোনখিনি জেগাত বা কোনখিনি জেগাৰ মানে সেয়া হয় মানে এইখন কোনখিনি জেগাত আছে চ' মিডল ইষ্টৰ হয় মিডল ইষ্টৰ মেপ বুলি যদি কৈছে মিডল ইষ্টে হ'ব তো ইয়াৰ বাহিৰে একবাৰ আহিছিলে কুৱেইটৰ যে কুৱেইট কোনখিনি জেগাত আছে বা কাৰ নেইবাৰিং জেগা হয় কুৱেইট অ'কে তো মেইনলি মই যোনখিনি দেখাই আছো ৰেড পাৰ্ট চবতকে হাইয়েষ্ট যোনটো হয় চ' এইখিনি আমাৰ কোনখিনিৰ হয় চৌদি আৰবিয়াৰ হয় চ' চৌদি আৰবিয়াত কি জেগা আছে চৌদি আৰবিয়াৰ নিজৰ মানে কেপিটেল জেগাও আছে ন ৰিয়াদ তাৰ লগতে আছে কুৱেইট তো মেইনলি এইবোৰ যোনবোৰ জেগা হয় ইয়াৰ পৰা এইখিনি মই কৈ আছিলো এবাউট লেণ্ডলক কাণ্ট্ৰিজ তুৰ্কমেনিস্তান ইয়াৰে আশে পাশে একো পানী চানী নাই আৰু মেক্সিমাম ইয়াতে যিমানবোৰ জেগা দেখিছে নহয় ইয়াতে মানে লেণ্ডলক কাণ্ট্ৰিজ বহুত সোমাই আছে অ'কে এবাৰতো সুধিছিলে যে কেস্পিয়ান চি ক'ত আছে আৰু কেস্পিয়ান চিৰ ওচৰত জেগাটো কি নাম হয় তুৰ্কমেনিস্তান হয় কাৰণ তুৰ্কমেনিস্তানে আছিলে তাৰে মানে অপশ্যনছত অ'কে তাৰ বাহিৰে এবাৰ সুধিছিল যে জেৰুজালাম পৰ্ট মানে যোনখন জেগা হয় জেৰুজালাম পৰ্টত আছে নে লেণ্ডলক কাণ্ট্ৰিজ হয় অ'কে বাকী ইজিপ্ত কেৰো সেইটোতো কেপিটেল হয় জানেই চাগে তো সেনেকে কিছুমান আছে এবাৰতো ৰেড চিও সুধিছিলে যে ৱেৰ ইজ দ্য ৰেড চি লোকেটেড বা ৰেড চি কোন দুখন কাণ্ট্ৰিৰ মাজত আছে
সো এপিনে আছে ইজিপ্ট, এপিনে আছে আৰব মানে চৌদি আৰবিয়া। সো তাৰ মাজত এটা চেনেল টাইপ হৈ আছে ৰেড চি। অ'কে, ৰেড চি বহুত কিছুমানৰ কাৰণে বিখ্যাত হয়। কিয় ৰেড চি বুলি কয় সেইটো চাই ল'ব, কেতিয়াবা সেইটো সোধে। অ'কে, তো ইয়াৰ পৰা মেক্সিমাম কুৱেশ্যন সুধিছেই। ইয়াতে আজাৰবাইজানো আছে, ব্লেক চিও সুধিছিলে একবাৰ, ইস্তানবুলৰ ওচৰত আছে। ঠিক আছে, চ' এই মেপ কেইখন একদম বেচিক মেপ বুলি যে কয় এক্সামত, যিকোনো এক্সামত এইকেইখন চাব। ইয়াৰ পৰা 2-3টা হ'লেও কমন পৰিবই, কাৰণ আজিকালি মেক্সিমাম জিঅ'গ্ৰাফিৰ কুৱেশ্যন বুলি ক'লে মেইনলি আমাৰ ক'ৰ পৰা কুৱেশ্যন দিয়ে, মেপৰ পৰাই দিয়ে, হয়নে? আজিকালি কোনেও নুসুধে যে ইণ্ডিয়াৰ ফৰেষ্ট এৰিয়া কোনটো কিমান পাৰ্চেণ্টেজত আছে, হয়নে? নেক্সট কি মেপ দিছো চাওঁ আহক। হৰ্ণ অফ আফ্ৰিকা, এই নামটো ফেমিলিয়াৰ লাগিছেনে অলপ? যিকোনো এক্সামত কুৱেশ্যন পাইছিল নে হৰ্ণ অফ আফ্ৰিকা বুলি? পাইছেনে নাই? য়েছ অৰ ন'? পঢ়িছেনে বা ইয়াৰ বিষয়ে ক'ৰবাত দেখিছেনে এবাউট হৰ্ণছ অফ আফ্ৰিকা? কাৰণ ইয়াৰ পৰা কুৱেশ্যন দিছে, কিন্তু PDF-ত চাই ল'ব পাৰিব বাৰু, একো কথা নাই। আৰু যদি বিচাৰে এখন প্ৰিণ্ট কৰিব পাৰিব হা, মই গ্ৰুপত দি দিম যদি ইন কেছ এপৰ পৰা নোৱাৰে। বিকজ অফ 2 হৰ্ণ ৰাইনো, হয় বাৰু, বাট আৰু বেলেগো আছে। মেম আপুনি য'ত য'ত মাৰ্ক কৰিছে তেনেকৈ PDF-তো দি দিব। এইখন মই এজ এ PDF দিব নোৱাৰিম চাগে, বাৰু মই ট্ৰাই কৰিম যে এনেকৈ ৰখাই দিবৰ কাৰণে। অ'কে, CGL-ত আহিছিলে নোৱাৰিলে, দেখিছেনে? সেইকাৰণে মই কৈছোঁ যে হৰ্ণছ অফ আফ্ৰিকাৰ কুৱেশ্যন বহুত আহিছে। চ' এতিয়া চাওঁ হৰ্ণ অফ আফ্ৰিকা বুলি কিয় কৈছে। যোনে কৈছিলে এবাৰ হৰ্ণ অফ আফ্ৰিকা 2টা হৰ্ণৰ কাৰণে হয়, সেইটোতো বাৰু ছেকেণ্ডেৰী, বাট মেপখনত চাওকচোন 2টা হৰ্ণ টাইপ দেখা যায় ন, 1 and 2, ৰাইট? তো এতিয়া ইয়াৰ পৰা কি কি কুৱেশ্যন আহিছে। এবাৰতো সুধিছিলে যে 1 ছেকেণ্ড, লেট মি চি। ইয়াত উগাণ্ডাৰ কুৱেশ্যন সুধিছিলে যে উগাণ্ডাৰ চাৰাউণ্ডিং জেগা কি হয়। কেনিয়া আছে, কেনিয়া আছিল অপশ্যনত। তাৰ লগত চুডানৰ কথা সুধিছিলে। তাৰপিছত এথিঅপিয়াও কথা সুধিছিল, কাৰণ এথিঅপিয়া মেক্সিমাম জেগা কভাৰ কৰি আছে, ৰাইট? আৰু ইয়াতে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী ডিছপিউটেড আৰু নেশ্যনেল বাউণ্ডেৰী যোনবোৰ আছে ইয়াৰ লাইনছবোৰো দি দিছে ইয়াতে। অ'কে, চ' ইয়াতে দেখা পাইছে চাগে। বাকী ইয়াৰ বাহিৰে নেক্সট যি মানে প্ৰবেবল কুৱেশ্যন আহিছে, লেট মি চি। গুলফ অফ এডেন সুধিছে এবাৰ যে গুলফ অফ এডেন তাৰে চাৰাউণ্ডিং জেগা কি হয়, বা গুলফ অফ এডেন কাৰ কাৰ মাজত আছে? য়েমেন আছে আৰু ইপিনে সোমালিলেণ্ড আছে। অ'কে, বাকী ইয়াৰে কুৱেশ্যন এবাৰ সুধিছিলে মাউণ্ট চেৰাৰ কথাও সুধিছিলে যে তাৰ এলিভেশ্যন কিমান হয়। ঠিক আছে, চ' মাৰ্ক কৰাবোৰ চাই ল'ব, মই ভালকেই মাৰ্ক কৰি দিছোঁ কাৰণ যাতে এক্সামত আহিলে গম পায়। তো এপাৰ্ট ফ্ৰম ডেট বাকী চাৰাউণ্ডিং যি জেগা ৰৈ গ'ল সেইবোৰ চাব। অ'কে, নেক্সট মেডিটেৰিয়ান ৰিজন। চ' আমি ৰিজন ৱাইজ পঢ়ি আহি আছোঁ। এতিয়া মেডিটেৰিয়ান ৰিজনত কি কি আছে চাওঁ আহক। য়েছ, কাণ্ট্ৰিজ দেট বৰ্ডাৰ দ্য মেডিটেৰিয়ান চি। চ' মেডিটেৰিয়ান চি নিশ্চয় শুনিছে। তো তাৰে আশে পাশে আমাৰ কি কি কাণ্ট্ৰি আছে সেইবোৰ সোধে। মেইনলিটো ইউৰোপিয়ান কাণ্ট্ৰিবোৰে আছে, যেনেকৈ মোনাকো আছে লিংগুৰিয়া চি লগত। তাৰ লগত ফ্ৰান্স, মেক্সিমামটো আমাৰ ফ্ৰান্সে চবতকৈ হায়েষ্ট জেগা কভাৰ কৰে যেতিয়া আমি ইউৰোপৰ কথা কওঁ। তাৰ লগত এবাৰ সুধিছিল যে ক্ৰ'ৱেছিয়া ক'ত আছে, যে ৱেৰ ইজ ক্ৰ'ৱেছিয়া লোকেটেড। আৰু চি কথাও সুধিছিলে যে ৱেৰ ইজ দিছ এড্ৰিয়াটিক চি লোকেটেড। ঠিক আছে, তো তাৰ বাহিৰে য়েছ, মেডিটেৰিয়ান চিৰ এবাৰ সুধিছিল যে মেডিটেৰিয়ান চিৰ চাৰাউণ্ডিং জেগা কি কি আছে। চ' চাৰাউণ্ডিং জেগা যেতিয়া কৈছিল নহয়, ইয়াৰে একদম ইউনিক জেগা নাম দিছিল, যেনেকৈ ইজৰাইল, লেবানন, চিপ্ৰাছ, তাৰপিছত চিচিলি দিছিলে। তো এপাৰ্ট ফ্ৰম ডেট এইবোৰ সোধাৰ চান্সেছ থাকে যে বছপৰাছ ষ্ট্ৰেইট ক'ত আছে, কোনখন নৈ মানে চি বা মহাসাগৰৰ ওপৰত আছে, দেট ইজ ব্লেক চি। অ'কে, তাৰ বাহিৰে আৰু ইয়াতে কি কি সুধিছিলে, 1 ছেকেণ্ড, লিবিয়াও সুধিছিলে এবাৰ, কাৰণ লিবিয়া বহুত ডিছপিউটেড জেগা হয় ন। চ' লিবিয়া এবাৰ সুধিছিলে। তাৰ লগত বাকী ইয়াতে বহুত সৰু সুৰা নৈ নহয়, সাগৰৰ নাম দিয়া আছে। অলপমান চাই ল'ব কি কি সাগৰ আছে, কাৰণ চাওক যেতিয়া আমি কওঁ এবাউট ইউৰোপ বা মেডিটেৰিয়ান চি কথা, চ' মেডিটেৰিয়ান চিখিনি ইভেনলি ডিষ্ট্ৰিবিউট হৈ থকা নাই, মানে স্পাৰ্চলি ডিষ্ট্ৰিবিউট হৈ আছে। তো ইয়াতে বেছিভাগ আছে, তাৰপিছত আকৌ স্প্ৰেড হৈ আছে অ'ত ত'ত, আৰু জইন কৰিছে বাই দ্য ব্লেক চি। আৰু এইপিনে যদি কওঁ যে যাই পেলাই ক'ত ড্ৰেইন অফ হৈছে, ইন দ্য এটলাণ্টিক অ'চিয়ান। অ'কে, ইয়াতে ড্ৰেইন অফ হৈছে। আৰু আৰবাৰেন চি থ্ৰু দি গৈ পেলাই ইয়াৰে ওচৰত আছে মৰক্কো, আৰু ড্ৰেইন অফ হৈছে এট দ্য এটলাণ্টিক অ'চিয়ান। মেক্সিমাম এটলাণ্টিক মানে
মেক্সিমাম আমি যদি কওঁ নদী বা সাগৰ মহাসাগৰ এটলান্টিক অ'চিয়ানতো যাই পেলাই কমপ্লিট হয়গে ব্লেক চি আৰু চি অফ মাৰ্মাৰা বস্পৰাছ ষ্ট্ৰেইট য়েছ কাৰেক্ট দেৱব্ৰতে কৈছে হৰ্ণ অফ আফ্ৰিকা ইটছ অলছ' কল্ড সোমালিয়া পেনিনচুলা হয় পেনিনচুলাৰ লেণ্ড আৰু দেখাত সেনেকুৱা ইউনিক হয় মই মেপখন দেখাইছিলে ন চ' তাৰ কাৰণে তাক হৰ্ণ অফ আফ্ৰিকা বুলি কয় আহে কিন্তু এক্সামত যে হৰ্ণ অফ আফ্ৰিকা বুলি কিয় কয় নেক্সট ইষ্টাৰ্ণ ইউৰোপ চাওঁ কাৰণ ইউৰোপখন অভাৰঅল বহুত ডাঙৰ হয় য়েছ চ' বালগেৰিয়া কথা সুধিছিলে একবাৰ যে ব্লেক চি ওচৰত থকা কাণ্ট্ৰিৰ নাম কি হয় বালগেৰিয়া তাৰ লগত এবাৰ এইগেন চি কথা সুধিছে দেখিছেনে সৰুকে দিয়া আছে এতিয়া এইগেন চি বুলি এইটো এইগেন চি চাৰাউণ্ডিং কাণ্ট্ৰিজ কি আছে বালগেৰিয়া গ্ৰীচ আৰু তুৰ্কী চ' ইয়াৰে তলততো একো নাই তো তাৰে তলত চাগে বেলেগ এটা কিবা অপশ্যন দিছিলে লিবিয়া নে কিবা দিছিলে চ' দেট ইজ আলবেনিয়া আছে হাংগেৰী শ্লোভেনিয়াৰ এবাৰ সুধিছিলে পলেণ্ড বাৰু সেনেকে শুনা নাই বাট চাই ল'ব ইয়াৰ পৰা এবাৰ সুধিছিলে লিটুৱানা অ'কে বাকী লেটছ সি দ্য নেক্সট হা ইয়াতে এখন সৰু আইলেণ্ড আছে দেখিছেনে চাৰ্ডিনিয়া বুলি চ' চাৰ্ডিনিয়াৰ ওচৰত কি কাণ্ট্ৰি আছে ইটালী আছে চবতকে ডাঙৰ কাণ্ট্ৰি এইটো এবাৰ সুধিছিলে যে চাৰাউণ্ডিং ডাঙৰ কাণ্ট্ৰি কি আছে অ'কে বাকী চিচিলিত মানুহ ফুৰিব বহুত যায় চিচিলি নামৰ জেগাটোত চাগে কাৰণ ফাৰ্ষ্ট ৰিজনটো হয় যে ইটালী জেগাখন বহুত ধুনীয়া চাফা চিকুণ টাইপ হয় হয়ো ইউৰোপিয়ান কাণ্ট্ৰি যিমান আছে বহুত ক্লিয়াৰ হয় আৰু ক্লিন হয় কালাৰবোৰো একদম পুৰা চেটেল কালাৰ হয় ন হোৱাইট টাইপ হয় চ' সেইকাৰণে মানুহবিলাকে খুব ফুৰিব যাব বিচাৰে এইবোৰ কাণ্ট্ৰিজত অ'কে বাকী গ্ৰীচ মেচিডোনিয়াৰ কথা সুধিছিলে একবাৰ মেচিডোনিয়াৰ ওচৰত ডাঙৰ কাণ্ট্ৰি কি আছে গ্ৰীচ অ'কে নেক্সট ইণ্ডিয়ান অ'চিয়ান আইলেণ্ডছ আমাৰ ইণ্ডিয়ান অ'চিয়ানৰ আছে পাছে যি আইলেণ্ড আছে তাৰ পৰা বহুত কুৱেশ্যন সোধে কাৰণ আমি ইমান আইলেণ্ডৰ কথা নপঢ়ো ন য়েছ চ' ইণ্ডিয়ান অ'চিয়ান আমাৰ ইণ্ডিয়াৰ তলৰ চাইডে ৰাইট তো এতিয়া কি ক'ত আছে ইপিনেতো আমাৰ ইণ্ডিয়াৰ লগত লাক্ষদ্বীপ আছে আন্দামান এণ্ড নিকোবাৰটো আছে তাৰ লগত কেতিয়াবা সোধে যে মালদ্বীপছ ক'ত আছে মালদ্বীপছৰ ওচৰত যোনখন কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিখনৰ নাম কি হয় অ'কে চ' দেট ইজ দ্য শ্ৰীলংকা তাৰ লগত এবাৰ চেইচেলিছৰ কথা সুধিছিলে এইটো চাগে নিশ্চয় কুৱেশ্যন পাইছেই যে চেইচেলিছ জেগাটো ক'ত আছে আৰু চেইচেলিছ জেগাটোৰ ওচৰত কি আছে অ'কে ইয়াৰ পৰাও সুধিছে আৰু মেডাগাস্কাৰৰ কথাটো সুধিয়ে থাকে এভৰি এক্সামত যে মেডাগাস্কাৰ কোনটো কণ্টিনেণ্ট বা ক'ত বিলং কৰে চ' ইউৰোপিয়ান কণ্টিনেণ্টে হয় তাৰ লগতে আছে মায়োট ফ্ৰেন্সৰ এটা জেগা হয় অ'কে তাৰ বাহিৰে আৰু ইয়াতে সুধিব লগা কুৱেশ্যন কি আছিল হা এবাৰ সুধিছিল যে ইণ্ডোনেছিয়া বুলি নহয় সুধিছিল যে বানিয়াক আইলেণ্ড যোনটো হয় ক'ত আছে চ' অপশ্যনছততো বহুত আছিলে ইণ্ডোনেছিয়া আছিলে মলদ্বীপছ আছিলে তাৰপিছত বহুত কিছুমান আছিলে বাট বানিয়াক আইলেণ্ড একজেক্টলি ইণ্ডোনেছিয়াত আছে অ'কে আৰু সেইকাৰণে মানুহবিলাকে বহুত ট্ৰেভেল কৰিব বিচাৰে মালদ্বীপছ আৰু ইণ্ডোনেছিয়া কাৰণ আমাৰ ওচৰ পৰা আমাৰ কাণ্ট্ৰিৰ পৰা ওচৰ হয় অ'কে তাৰ বাহিৰে আৰু এটা কি ৰিজন হয় যে আমাৰ যদি এতিয়া ইয়াতকে বাহিৰৰ কাণ্ট্ৰিজত যদি ট্ৰেভেল কৰিব বিচাৰো ভিজা এক্সপেন্স বা এনেকুৱা বহুত কিছুমান আহি যায় অ'কে মেপৰ ইমানখিনি কেনেকে মনত থাকিব জানেনে মই যে এইখিনি দিলো সৰুকে পাৰ্টকে এটা কাম কৰক যে নিজৰ ষ্টাডি টেবুলত যোনখিনি আছে 16খনেহে হয় ট্ৰাই কৰক যে সৰুকে বনাই পেলাই চকুৰ আগত থৈ দিবৰ কাৰণে এতিয়া মই এটা সৰু মানে কথা কওঁ চবকে যিকোনো মানে আমাৰ পেইড বেটছত যে যেতিয়া এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে APSC কাৰণে প্ৰিপেয়াৰ কৰি আছে UPSC প্ৰিপাৰেশ্যন ল'ব লাগিব তেতিয়াহে APSC কোৱালিফাই কৰিব পাৰিব যদি এতিয়া ADRE কাৰণে পঢ়ি আছে তেনেহ'লে APSC যেনেকে পঢ়ে সেনেকে পঢ়িব লাগিব অৰেল যদি নৰ্মেলি আমি ADRE যেনেকে পঢ়ে সেনেকে যদি পঢ়ো তেনেহ'লে কি হৈ যাব যে বেছি আমি বেচিকবোৰ আমাৰ থাকি যায় টানবোৰত বেছি ফ'কাছ কৰোঁ আৰু তেনেকে এক্সামত প্ৰব্লেম হয় অ'কে মই চবকে কৈছো যে ট্ৰাই কৰক এইবোৰ সৰুকে বনাই পেলাই নিজৰ ষ্টাডি টেবুলত ফিক্স কৰিবৰ কাৰণে অ'কে নেক্সট সাউথ ইষ্ট এছিয়ান নেশ্যনছ ইয়াৰ পৰাও আহিছে কুৱেশ্যন কিছু চ' কিয় আহিছে কাৰণ আমাৰ একদম ওচৰত হয় নেইবাৰিং হয় ইয়াতে কেম্বোডিয়াৰ কথা সুধিছে আৰু এবাৰ সুধিছিল যে থাইলেণ্ডৰ ওচৰত কি জেগা আছে চ' আমাৰতো আছে মায়ানমাৰ লাওছ আছে লাওছ জেগাখন এনেই সৰু বাট ইয়াতে বহুত ধনী মানুহ থাকে দেই লাওছৰ পৰা ৰিচেণ্টলি মোৰ লগৰ এজনে মানে ৱৰ্কশ্বপ পাতিছিলে কমাৰ্চ কলেজত লাওছৰ এজন মানুহ আহিছে তেওঁ বোলে লাওছৰ চবতকে ধনী মানুহ হয় কিন্তু তেওঁৰ ৰুটছ বোলে হোজাইত হয় মুছলিমে হয় বাট তেওঁৰ হোজাই আছিলে
তাতে তেওঁ একদম বিখ্যাত হয় আৰু চ' লাওছ থাইলেণ্ডৰ ওচৰত আন্দামান আইলেণ্ডৰ কথা নুসুধে ভিয়েটনাম আছে আৰু এইবোৰ একদম মষ্ট মানে পপুলাৰ জেগা হয় যদি আমি কওঁ এবাউট দিছ কি বুলি কয় টুৰিষ্ট ডেষ্টিনেশ্যন প্লেচেছ অ'কে চ' সেইকাৰণে এইবোৰ যোনবোৰ মুখতে থাকে এইবোৰৰ পৰা কুৱেশ্যন আহে কিন্তু তাৰ লগত কম্বোডিয়া সুধিছে মালয়েছিয়া ছিংগাপুৰ ফিলিপিনছৰ ওচৰত কাণ্ট্ৰি কি আছে সেইটো সোধে কেতিয়াবা অ'কে বাকী পাপুৱা নিউ গিনিয়া ছেপাৰেটলি কেতিয়াবা পঢ়ে কাৰণ পাপুৱা নিউ গিনিয়া কেতিয়াবা কেপিটেলে সোধে মেক্সিমামটো কেপিটেলে সুধিছে বেলেগ একো সোধা নাই ঠিক আছে নেক্সট নম্বৰ 8 চ' আগতে কেপিটেল চিটিজ অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ বুলি কয় UPSC প্ৰিলিমছত সুধিছিলে এৰেঞ্জ কৰিবৰ কাৰণে আমাৰ ইয়াতে এৰেঞ্জ কৰিব আহে কিন্তু APSC এক্সামতো অ'কে মেবি আমাৰ ইয়াতেও আহি যাব পাৰে চ' লেটছ চি কেনেকে কি আছে চাওক মেপখন দেখিলে গম পায় ন ইয়াতে এৰেঞ্জ কৰিবৰ কাৰণে ভাল হয় চ' এনেকে এৰেঞ্জ কৰিব দিছিলে মানে জেগা নামবিলাক লিখি দিছিল যেনেকে আছিল প্ৰথম মায়ানমাৰ আহিব ৰাইট তাৰ লগতে আমি যদি কওঁ থাইলেণ্ড আহিব বেংকক তাৰপিছত আমাৰ ইয়াতে মালয়েছিয়া 4খন নে 5খন জেগাৰ নাম দিছিলে অ'কে চাইনাও আছে নেকি মষ্ট প্ৰবাবলি চ' ইয়াতে চাওক আমি যদি চাওঁ চাইনা মায়ানমাৰ হানৈ আছে তাৰ লগত কাৰণ চাইনাৰ ওচৰতে হানৈ আছে ৰাইট বহুত দুখীয়া কাণ্ট্ৰি হয় পাপুৱা নিউ গিনিয়া তাৰপিছত আছে লাওছ বেংককৰ লগত আছে পাটায়া কাৰণ বিচ হয় ন বেংককৰ এখন কম্বোডিয়া আছে এই জেগাখন নহয় বহুত বিখ্যাত হয় চাইনাত কি কাৰণে বিখ্যাত হয় জানেনে হো চি মিন চিটিখন ফিল্মত বহুত দেখায় হো চি মিন চিটি কিহৰ কাৰণে বিখ্যাত হয় ভিয়েটনামত আছে বুলি কয় আৰু তাতে মানুহবিলাকে খুব ফুৰিব যায় চাইনা নহয় চৰি ভিয়েটনাম কাৰণ আমি ভিয়েটনাম বুলি ক'লে হানৈ হো চি মিন চিটি কথা আহে বেয়া লাগে কেছ ষ্টাডি চাইছিলে আচ্ছা চ' য়েছ যেতিয়া আমি কওঁ হো চি মিন চিটি বা হানৈ মানুহবিলাকে তাতে ফুৰিব যায় ইউনিক কিছুমান জেগা আছে সেইবোৰ চাব যায় আৰু তাৰ লগত আমি যদি কওঁ আবাউট কাৰেঞ্চি ভিয়েটনামৰ কাৰেঞ্চি আমাৰ ইণ্ডিয়ান কাৰেঞ্চিতকে বহুত কম চ' সেইকাৰণে মানুহবিলাকে খুব ফুৰিব যায় ইয়াতে অ'কে বাকী গুলফ অফ চিয়ামৰ কথা এবাৰ সুধিছিলে যে গুলফ অফ চিয়ামৰ মাজত যে আছে তাৰে আশে পাশে কি আইলেণ্ড আছে আইলেণ্ড বুলি ক'লে এইবোৰ থাকে পাটায়া টম্ফে হাটে অ'কে ত' এইবোৰ কিছুমান কুৱেশ্যনছ আহে য়েছ চ' কেতিয়াবা আৰু এটা বস্তু সোধে ইয়াতে যে কাৰেঞ্চি অ'কে কাৰেঞ্চিৰ কাৰণে বাৰু মোৰ ক্লাছ নহয় এইটো ইকনমিক্সৰ হয় মেমক সুধিব কাণ্ট্ৰিজ এলং উইথ দ্য কাৰেঞ্চিজ চাৰ্ট আহে চাৰ্টবোৰ পঢ়িব মানে সদায় মেপ নহয় কেতিয়াবা কাৰেঞ্চিছো আহে কাৰেঞ্চিছটো এটা মেনশ্যন কৰা নাথাকে নহয় কাৰেঞ্চিজ ইকনমিক্সত গুচি যায় মেমক সুধিব যেতিয়া মেম আকৌ সুস্থ হৈ পেলাই আহিব অ'কে ত' নেক্সট ইজ ইণ্ডোনেছিয়ান আৰ্কিপেলাগৰ কুৱেশ্যন যে এভৰি এক্সামত দিয়ে ৰাইট চ' লেটছ চি আৰ্কিপেলাগৰ হয় কি আৰ্কিপেলাগৰ মোৰ এটা ক্লাছ আছে দেই নেক্সট উইকত চাগে আছে আৰ্কিপেলাগো কি হয় কুৱেশ্যন ফৰ্মত আছে কি হয় আৰ্কিপেলাগো আমি কুৱেশ্যনছ পাইছো বহুতবাৰ আৰু ইয়াতে জেগাবোৰ দেখি গমেই পাব আৰ্কিপেলাগো কি বুজাইছো আৰ্কিপেলাগো ৱৰ্ডটো শুনিছেনে অ'কে চ' গেৰিকে কৈছে চেইন অফ আইলেণ্ড গ্ৰুপ টুগেডাৰ ভেৰি গুড য়েছ চ' আৰ্কিপেলাগো ৱৰ্ডটো কিয় কৈছে কাৰণ যেতিয়া আমি আইলেণ্ডবিলাক অকল এখন নহয় এখনতকৈ যেতিয়া বেছি হৈ যায় তো আমি কি কৰোঁ যে গ্ৰুপ অফ আইলেণ্ড কৰি পেলাই পঢ়োঁ ৰাইট চ' সেই গ্ৰুপ অফ আইলেণ্ডক আৰ্কিপেলাগো বুলি কয় আৰু ইয়াৰ পৰা কি কুৱেশ্যন আহে যে চবতকৈ ডাঙৰ আৰ্কিপেলাগো কোনখন হয় ৱৰ্ল্ডৰ আৰু আমাৰ নিয়াৰেষ্ট আৰ্কিপেলাগো কোনখন হয় চ' ইয়াতে চাওক ষ্টাৰ্টিং ফ্ৰম মালয়েছিয়া আছে তাৰপিছত ইয়াতে আছে ইণ্ডোনেছিয়া বালি চুলেইচি মালুকু পাপুৱা নিউ গিনিয়া ইষ্ট টাইমৰ ৰুটি তো এইবোৰ কিছুমান জেগা হয় যোনবোৰ আমাৰ আৰ্কিপেলাগৰ কাৰণে ফেমাছ হয় কি ক'লে জিঅ'গ্ৰাফী বহুত টান পায় টপিকবোৰ মেপবোৰ চাব লাগিব একচুৱেলি আমি কি কৰোঁ যে বস্তুবিলাক আমি এভইড কৰোঁ যেতিয়া নাজানো আমি এভইড কৰি দিওঁ এই কোনে পঢ়ে চ' সেইটো নহয় যদি টান হয় ইউ হেভ টু গ' থ্ৰু ষ্টাডি কৰিব লাগিব মেপবিলাকৰ এনেকৈ ষ্টাডি কৰিব লাগিব অ'কে এইটো এক্সামত আহিছে যে চবতকৈ ডাঙৰ আৰ্কিপেলাগো কোনটো হয় ইয়াতে মই মেনশ্যন কৰি দিছোঁ নে নাই ন মই লিখি দিছোঁ আপোনালোকেও নোট কৰি ল'ব যে আমাৰ ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ আৰ্কিপেলাগোটো মালে আৰ্কিপেলাগো হয় পেচিফিক আৰু ইণ্ডিয়ান অ'চেনৰ মাজত আছে একেলগে 25,000খন আইলেণ্ড আছে অ'কে
এতিয়া সুধে এক্সামত যে আৰ্কিপেলাগো চবতকৈ ডাঙৰ কি হয়? আজিকালি এইটোও সোধে যে একেলগে কেইখন আইলেণ্ড আছে ইয়াতে? 25,000খন আইলেণ্ড একেলগে আছে। আৰু যদি সোধে যে কি মহাসাগৰৰ মাজত আছে, অ'কে মই ট্ৰাই কৰিম, ইয়াৰ পৰাই মই ট্ৰাই কৰিম দিবৰ কাৰণে, অ'কে হোৱাটছএপ কানেক্ট কৰি পেলাই। কাৰণ ওৱান চাইড টেক আউট দ্য পেন ড্ৰাইভ বস্তুবিলাক নোহোৱা হৈ যায়, কাৰণ মই ইৰেজ কৰি দিয়া যায়তো। তো মালে আৰ্কিপেলাগো একেলগে 25,000খন আইলেণ্ড আছে, ইণ্ডিয়ান আৰু পেচিফিক অ'চেনৰ মাজত আছে। লিখি দিছোঁ, আপোনালোকে নোট কৰি ল'ব। আৰু ইয়াতে কি সুধিছে, ওৱান ছেকেণ্ড আছে ইয়াতে। এই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ মাজত আছে, মালয়েছিয়া আৰু ইণ্ডোনেছিয়া। চ' এই পাৰ্টটোত আছে, মালয় আৰ্কিপেলাগো বুলি কয়। অ'কে, ইণ্ডিয়ান আৰু পেচিফিক অ'চেনৰ কথা যেতিয়াই কয়, কেতিয়াবা আকৌ সোধে যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন আইলেণ্ড এণ্ড আৰ্কিপেলাগো। চ' আইলেণ্ডটো বাৰু চাৰিপিনে ৱাটাৰ বা পানী থাকে, আৰ্কিপেলাগো আকৌ গোটেইবোৰ আইলেণ্ড মিলি পেলাই হয়, ৰাইট? কেতিয়াবা আকৌ কুৱেশ্যন সোধে যে আৰ্কিপেলাগো কাণ্ট্ৰিজ কোনবোৰ হয়? যেনেকৈ মই ক'লো ইয়াতে মেপত চাওক যে ইণ্ডোনেছিয়া হয়, তাৰ বাহিৰে জাপানো হয়, ফিলিপিনছ, নিউজিলেণ্ড আৰু ইউনাইটেড কিংডম। তো সেইবোৰক আৰ্কিপেলাগো কাণ্ট্ৰিজ বুলিও কয়। অ'কে, নেক্সট, চাউথ চাইনা চি আৰু ডিছপিউটেড আইলেণ্ড। ডিছপিউটেড মানে কিয় কৈছে, কাৰণ কোনখন কাণ্ট্ৰিৰ হয় কোনেও গম নাপায়। অ'কে, চ' ইয়াতে চাই লওক। এইখিনি মই অলৰেডি কৈছোঁ ন, মালয়েছিয়া ইণ্ডোনেছিয়াৰ বিষয়ে। চ' এতিয়া চাওক, চাইনাছ ক্লেইম নেশ্যনেল বাউণ্ডেৰী, যোনটো ৰেড কালাৰ দি দেখাইছে যে এইখিনি চাইনাই বোলে ক্লেইম কৰিছে। অ'কে, বাট আমি ভাবোঁ যে চাইনাৰ নহয়, কাৰণ চাইনাই ক্লেইম কৰিলে বুলি চাইনাৰ হৈ যাব নেকি? সেইকাৰণে অলপ বস্তু চাব। আচ্ছা, কিতাপ পালে অলপ আগত, বঢ়িয়া বঢ়িয়া। কোনোবা এজন আছে হা, মোক বহুত বহুতবাৰ সুধি আছে কিতাপ কেইখন পোৱা নাই, কেনেকৈ পাব? আপোনালোকে যেতিয়া মানে এই মহাসংগ্ৰাম বেটছটো লৈছে, তাতে এড্ৰেছটো চাগে আহি গৈছিল ন দিবৰ কাৰণে, কাৰণ বুকছবোৰ পাব, ডেলিভাৰ কৰিব তাতে। এতিয়া আমাৰ কাম হ'ল আমি পঢ়োৱা। কিছুমানে আমাক ইমান সুধি থাকে যে এখন কিতাপ কেতিয়া পাম, ই বুকছ কেতিয়া পাব সেইটো সোধে। আমি চাওক, আপোনালোকৰ যোনটো এপ হয় সেই চাইডত, আমাৰ যোনটো এপ হয় কমপ্লিট ডিফাৰেণ্ট হয়, টিচাৰৰ কাৰণে ছেইম নহয় নহয়, হয়নে নহয়? চ' সেইকাৰণে কিছুমান বস্তু আমি নাজানো, আমাক ইমান মানে বাৰে বাৰে সুধি একো নহ'ব, ৰাইট? এতিয়া আপোনালোকে য'ৰ পৰা লৈছিলে, ধৰক এতিয়া তাতে কিছুমান হেল্পলাইন নম্বৰ দিয়া থাকে, তাতে কণ্টেক্ট কৰি ল'ব, ঠিক আছে? চিমন্তই ক'ব চাগে। আচ্ছা, ধনজিতে সুধিছিলে। মই মানে কিছুমান বস্তু নাজানো, কাৰণ আমাৰ কাম ধৰক সেইবোৰ নহয় ন, সেইবোৰ আইদাৰ আমাৰ হেল্পলাইনৰ নম্বৰৰ কাম হয়, অৰেলছ আমাৰ টেলিকলিঙে ক'ব ন। মই কিছুমান বস্তু আইডিয়া নাই, যোনবিলাক আছে ইয়াতে তেওঁলোকক সুধি ল'ব, কাৰণ ডাইৰেক্টলি মেছেজ দিব বা কল কৰিব, যে যোনে মানে বুকছ পালে, এজনে পাইছে এইমাত্ৰ, তেওঁক সুধিব পাৰে। বাকী ই বুকছ অলৰেডি এপত এভেইলেবল আছে। অ'কে, এতিয়া ক'ত আছে সেইটো চাগে মোৰ এটা নাই, মই গম নাপাম। তো এতিয়া চাওক, চাইনাৰ ক্লেইম নেশ্যনেল বাউণ্ডেৰীজ কোনবোৰ হয়, তাৰ পৰা কুৱেশ্যন আহিছে এবাৰ। 1ৰ পৰা একদম মই 12লৈকে মাৰ্ক কৰি দিছোঁ, চাই ল'ব অলপ, ঠিক আছে? তাৰ লগত নেক্সট সুধিছে আনক্ল'জ 200 নটিকেল মাইল এক্সক্লুচিভ ইকনমিক জ'নো আছে, ডিছপিউটেড আইলেণ্ড কিছুমানৰ আছে, যোনবোৰ গ্ৰেকে দেখাইছে এইবোৰ চব ডিছপিউটেড আইলেণ্ড হয়, ইয়াতে আছে, দেখিছে নহয়? তো তাৰ বাহিৰে য়েছ, চাউথ চাইনা চি, তাৰ ৱেষ্ট চাইডে কি আছে এবাৰ আহিছিলে, হাইনান আছে। জেগাটো একদম আনকমন হয়, মনত নাথাকেই। অ'কে, তাৰ লগত নেক্সট ফিলিপিনছৰ কথা সুধে যে ফিলিপিনছ য'ত আছে তাৰ ওচৰত মানে চাৰাউণ্ডিং কাণ্ট্ৰিজৰ ভিতৰত কোনখন কাণ্ট্ৰি হয়। অ'কে, নেক্সট আহোঁ এতিয়া মিডল ইষ্ট চি, য'ত এগেন চি আৰু এইটো সুধিছে প্ৰিলিমছৰ 2014 চনত, ঠিক আছে? চ' এতিয়া চাওক, মিডল ইষ্ট চি বুলি ক'লে ইয়াতে মেইনলি কেছপিয়ান চি কুৱেশ্যন আহিছে, ব্লেক চি আহিছে, এগেন চি আহিছিলে, আৰু এবাৰ ইউক্ৰেইনৰ কুৱেশ্যনো সুধিছিলে, কাৰণ ইউক্ৰেইন কেইদিনমানৰ পৰা বহুত বেয়া অৱস্থা হৈ আছে ন। চ' ইউক্ৰেইনৰ কুৱেশ্যন কি সুধিছিল যে ইউক্ৰেইনৰ ওচৰৰ যোনখন জেগা হয় কি, তাৰ লগত কেতিয়াবা সোধে যে ইউক্ৰেইনৰ ওচৰত কোনখন চি আছে, ব্লেক চি। তাৰ লগত নেক্সট য়েছ, আমি যেতিয়া মিডল ইষ্টৰ কথা কওঁ, ইয়াৰে চবতকে ডাঙৰ কাণ্ট্ৰি কোনখন হয়, কোনোবাই ক'ব পাৰিবনে? ইয়াতে চাওক কি কি আছে, ৰোমেনিয়া, বালগেৰিয়া, তুৰ্কী,
ৰাছিয়া, কাজাখস্তান, আজাৰবাইজান আৰু টাৰ্কমেনিস্তান, উজবেকিস্তানো আছে। চ' এইবোৰতো চব লেণ্ডলক হয়। তো এতিয়া কওক যে চবতকে ডাঙৰ কাণ্ট্ৰি কোনখন হয় ইয়াতে? এই ৰাছিয়াখন শেষ হোৱা নাই, কিন্তু ৰাছিয়াখন আৰু আছে এইফালেও। তুৰ্কী নহয়, তুৰ্কী এইখিনিতে শেষ। ৰাছিয়া চবতকে ডাঙৰ হয় আৰু মানে ৱৰ্ল্ডৰ ডাঙৰ কাণ্ট্ৰিজৰ নামতো আহে ৰাছিয়া, হয়নে? তো এবাৰ কুৱেশ্যন এটা সুধিছিলে ৰাছিয়াৰ বিষয়ে, কাৰণ ৰাছিয়াৰ চাৰাউণ্ডিং মেক্সিমাম কাণ্ট্ৰিজ কি বুলি কয় লেণ্ডলক কাণ্ট্ৰিজ হয়। তো সুধিছিল যে ৰাছিয়াৰ লেণ্ডলক কাণ্ট্ৰিজ হয় নেকি, হ'ব পাৰে নেকি? নোৱাৰে, কাৰণ এপিনে আছে ৱাটাৰ বডি, চি অফ এজভ আছে, কেস্পিয়ান চি আছে। চ' তাৰ কাৰণে এইখন লেণ্ডলক কাণ্ট্ৰিজ নহয়। বাট অন দ্য আদাৰ হেণ্ড আমি যদি কাজাখিস্তানৰ কথা কওঁ, য়েছ লেণ্ডলক, কাৰণ পানীৰ ওচৰত নাইয়ে তাৰ। তুৰ্কমেনিস্তান য়েছ, উজবেকিস্তানো হয়, আজাৰবাইজানো হয়। অ'কে চৰি, আজাৰবাইজান নহয় নেকি? চাব দেই, আজাৰবাইজান মষ্ট প্ৰবাবলি নহয়। আজাৰবাইজানৰ এটা মানে বহুত বঢ়িয়া জেগা আছে, বাকু। আজিকালি বহুত ভাল টুৰিষ্ট ডেষ্টিনেশ্যন প্লেচ হৈ গৈছে। য়েছ, ৰাছিয়াত একফালে দিন আনফালে ৰাতি। আৰু ৰাছিয়া জেগাটো এনেকুৱাই কণ্ট্ৰভাৰ্চিয়েল হয়, কোনো গমেই নাপায় যে তাত কি হৈ আছে, কি চলি আছে। ঠিক আছে, চ' য়েছ, ৰাছিয়া কুৱেশ্যন দিয়ে কিন্তু দেই, নিদিয়া নহয়। সেইকাৰণে মই ৰাছিয়া স্পেচিফিকেলি ইয়াতে দেখাই দিছোঁ। নেক্সট আছে 12 নম্বৰ ক্ৰিমিয়া, ডিছপিউটেড জেগা হয়। অ'কে, ইয়াতে চি অফ এজভৰ কথা এবাৰ সুধিছিলে যে চি অফ এজভ এনেকুৱা এটা জেগাত আছে যোনটো ডিছপিউটেড জেগা বুলি কয়। মানে তাতে কি হয় যে যেতিয়া মানে ডিছপিউটেড জেগা বুলি কয়, কাৰ হয় এতিয়ালৈকে কোনেও মানে ক'ব পৰা নাই। অ'কে, আৰু আইদাৰ চাইনাৰ হ'ব পাৰে, বা US, UK, ৰাছিয়াৰ হ'ব পাৰে, আমাৰ হ'ব পাৰে। 5th টাইম প্ৰেচিডেণ্ট হৈ গৈছে, হ'বই, কাৰণ তাতে কোনেও মাত মাতিবই নোৱাৰে। যেনেকে নৰ্থ কোৰিয়া, নৰ্থ কোৰিয়াটো ছেম ন, তাতে কি চলি আছে কোনোবাই গম পায় নেকি? ছেম ৰাছিয়া, ৰাছিয়াৰ কিছুমান ফিল্ম বনাইছে, চাগে চাইছে। মই সদায় ফিল্মৰ এক্সাম্পল দিওঁ, নিশ্চয় জানে। চ' তাতে কোনখন ফিল্মত মই ৰাছিয়াৰ দেখিলোঁ, কি ফিল্ম আছিল বা, আমাৰ সেয়াৰ ওপৰত আছিলে, স্পেচৰ ওপৰত আছিলে। ৰাছিয়াৰ পৰা আনিব লগা হৈছিলে, আনিবই নোৱাৰে একদম, কোনোমতে আনিব পাৰিছিলে, কিবা ইম্পৰ্ট কৰিছিলে যে। য়েছ, চ' পুটিনে কেনেকে চলাই আছে নাজানো, বাট আই ডোণ্ট থিংক যে আমাৰ ইণ্ডিয়াৰ লগত ৰিলেশ্যনবিলাক বেয়া। আমাৰ ইণ্ডিয়াৰ লগত ৰাছিয়াৰ ৰিলেশ্যন বহুত ভাল হয়। কিন্তু সেইকাৰণে যেতিয়া ৰাছিয়াৰ তেলৰ স্কেৰচিটি হৈছিলে নহয়, আমাৰ ইণ্ডিয়াই সিহঁতক দিছিলে আকৌ, নে কিবা এটা প্ৰব্লেম হৈছিল য'ত আমাৰ ইণ্ডিয়াই হেল্প কৰিছিলে। অ'কে, ডিক্টেটৰশ্বিপটো হয়, ডিক্টেটৰশ্বিপটো নৰ্থ কোৰিয়াটো হয়, কিন্তু ৰাছিয়াত কি হৈ আছে, কি চলি আছে কোনো গম নাপায়, কাৰণ ৰাছিয়াৰ ওপৰেদি যেতিয়া প্লেন যায়, অ'কে, মানে সেই টাইমৰ কাৰণে নহয়, এই ৰাছিয়াৰ ওপৰেদি যেতিয়া ফ্লাইটবোৰ যায়, ট্ৰেভেলটো কৰিবই লাগিব ন ওপৰত, মানে অলপ টাইমৰ কাৰণে চব পজ হৈ যায়। এনেকুৱা হয় যে গমেই নাপায় ক'ত আছে জেগাখিনি। আনকি মোৰ ভণ্টি যেতিয়া মানে আপোনাৰ গৈ থাকে, চিষ্টাৰ ইন ল, যেতিয়া তাই ঘৰৰ পৰা মানে ৰিটাৰ্ণ হয় আকৌ US লৈ, তো তেতিয়া তাইৰ ফ্লাইটখন প্লেচ কৰি থাকোঁ ন, যেতিয়া ৰাছিয়াৰ ওপৰেদি যায়, বহুত দেৰি মানে এনেকুৱা হয় যে ৰাছিয়া বুলি নেদেখায়, কিন্তু গম পাই যে চবে যে ৰাছিয়াৰ ওপৰতে আছে। অ'কে, চ' এনেকুৱা জেগা হয় যে কোনো ধৰিবই নোৱাৰে। তো য়েছ, ৰাছিয়া মই যে কৈছোঁ এক্সটেণ্ড হৈ আছে বুলি, য়েছ, চি অফ এজভৰলৈকে এক্সটেণ্ড হৈ আছে। আৰু এপিনে যদি কওঁ, ডন ৰিভাৰ আছে তাৰ লগত। অ'কে, চাৰাউণ্ডিং কাণ্ট্ৰি জৰ্জিয়া। য়েছ, আৰু এটা বস্তু কোৱা হয় যে ব্লেক চি ওচৰত কোনটো ষ্ট্ৰেইট আছে যোনটোৱে কানেক্ট কৰি আছে টু চি অফ এগভ, চ' দেট ইজ দ্য কাৰ্ক ষ্ট্ৰেইট। অ'কে, ৰেডাৰে ধৰিব নোৱাৰে, হয়। নেক্সট, পাৰ্চিয়ান গল্ফ ৰিজন। চাওঁ আহক, পাৰ্চিয়ান গল্ফ মেইনলি ইয়াতে যোনবোৰ হয় ড্ৰাই জেগাবিলাক থাকিব, যেনেকে চাওক চৌদি আৰবিয়া আছে ন, তাৰ লগত আছে ৰিয়াদ, ইৰাণ হয় ইয়াতে চবতকে ডাঙৰ জেগা। আৰু বাকী গুলফ অফ আমান সুধিছিল এবাৰ, ক'ত আছে? গুলফ অফ ওমান, চৰি, মাস্কাটত আছে। বাকী কুৱেইট চিটিৰ কথা সুধিছে, কুৱেইট চিটিৰ ওচৰত চাৰাউণ্ডিং কাণ্ট্ৰিজ কি কি আছে? ইৰাণ আছে, চৌদি আৰবিয়া আছে, ইৰাক আছে। মেক্সিমাম এইবোৰ মুছলিম কাণ্ট্ৰিজে হয়। অ'কে, চাই ল'ব হা, সৰু সুৰা কি কি জেগাৰ নাম আছে যোনবোৰ মানে আহাৰ চান্সেছ থাকে, কাৰণ মই হয়তো এটা দুটা স্কিপ কৰা যাব পাৰে। ষ্ট্ৰেইট অফ হৰমুজৰ এবাৰ কুৱেশ্যন আহিছিলে, গুলফ অফ ওমান, ষ্ট্ৰেইট অফ হৰমুজ, পাৰ্চিয়ান গল্ফ কাৰ কাৰ মাজত আছে, সেইবোৰ আহিছে। ঠিক আছে, মানে এইকেইখন মেপ পঢ়িলে বাকী ইমান পঢ়িব দৰকাৰেই নাই, কাৰণ মেক্সিমাম ইয়াতে কভাৰ হৈয়ে যায়।
নেক্সটটো হ'ল ষ্ট্ৰেইট অফ মালাক্কা। য়েছ, চ' ষ্ট্ৰেইট অফ মালাক্কা বুলি ক'লে কাৰ কাৰ মাজত আছে চাই লওক। চ' মালয়েছিয়া আছে ওৱান এণ্ডত আৰু এইটো এণ্ডত আছে ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াক কানেক্ট কৰি আছে বাই ষ্ট্ৰেইট অফ চুন্দা আৰু গুলফ অফ থাইলেণ্ড, এইটো বাৰু সোধা নাই, সুধি দিব পাৰে কেতিয়াবা। তো এতিয়া আমি যদি ৱৰ্ল্ড মেপত চাওঁ, মানে আমি এই পাৰ্টটো জুম কৰি চাই আছো, অ'কে। ইণ্ডিয়াৰ ঠিক ইষ্ট চাইডে তলপিনে, অ'কে, এই বস্তুটো ইয়াৰ পৰা ষ্ট্ৰেইট অফ মালাক্কা কুৱেশ্যন আহিছে, বাকী ষ্ট্ৰেইট অফ চুন্দা কুৱেশ্যনো আহিছে, ঠিক আছে। এনেতো চবে মেপ পঢ়েই ন, চবে মেপ পঢ়ে, ডাইৰেক্টলি আমি আটলাছ বা কি কি উলিয়াই লওঁ ন পঢ়িবৰ কাৰণে। চ' আজি মই যোনখিনি পঢ়াইছো অলপমান হ'লেও ইণ্টাৰেষ্টিং লাগিছেনে, এটলিষ্ট 5%। কাৰণ চাওক, আমি মেপবোৰ একেলগে পঢ়ো, ইমান বৰিং লাগে, বস্তু বস্তুবিলাক বিচাৰি নাপায়, ক'ত জেগা আছে বিচাৰি নাপায়। সেইকাৰণে মই ভাগ কৰাই কৰাই পঢ়িছো, যোনটো এক্সামত আহিছে অলৰেডি। চ' আজিৰ মানে ছেশ্যনটো মেপৰ ঠিকে আছেনে? কাৰণ চাওক, মেপ পঢ়িবৰ কাৰণে বৰিং হয়, মোৰো বৰিং লাগে। চ' মইহে ট্ৰাই কৰিছো অলপ ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে, মানে যোনবোৰ আহিছে কুৱেশ্যন তাক মই মাৰ্ক কৰি কৰি দিছো, অ'কে। ভাল লাগিলে, মোৰো ভাল লাগে, কাৰণ মেপ এটা এনেকুৱা বস্তু নহয়, নৰ্মেল মানুহৰ বৰ লাগে, মেপ পঢ়ে নেকি আৰু, মেপ এটা পঢ়া বস্তুৱে নহয়, আমি এনেকে ভাবো। চ' সেইকাৰণে কি কৰিব লাগে যে বস্তু ভাগ কৰি দিব লাগে। এতিয়া যদি মই কওঁ যে ৱৰ্ল্ড মেপ এখন দি দিওঁ, মই যদি চবকে কৈ দিওঁ যে যাওকচোন যাওক, কুৱেইট চিটিখন বিচাৰি ওলাওক, বাহৰেইন উলিয়াই দিয়ক, সেনেকে অলপ দিগদাৰ হৈ যায় ন, সেইকাৰণে মই ভাগ কৰি দিছো। চ' এই ভাগ কৰোঁতে চাবচোন কিছুমান পাৰ্টিকুলাৰ জেগাতহে মই মাৰ্ক কৰি কৰি গৈ আছো। তো সেইবোৰ অলপমান আপোনালোকে নিজে চাই ল'ব, ঠিক আছে। মই এইখন দি দিম আজি, মই মাৰ্কবোৰ বাৰু ৰাখি দিম। একচুৱেলি কি হয়, মই যেতিয়া উলিয়াই দিওঁ নহয় এটা বস্তু, চাব আমি ইয়াতে লিভ নকৰোঁ, আমি মানে কেনচেল কৰি দিওঁ। চ' আজি ট্ৰাই কৰিম মই লিভ কৰিবৰ কাৰণে, অ'কে। চ' নেক্সট চাওক, এতিয়া আমি স্কেণ্ডিনেভিয়া পঢ়ো। স্কেণ্ডিনেভিয়াৰো কুৱেশ্যন আহিছে আগতে। লেটছ চি যে স্কেণ্ডিনেভিয়াত কি কি স্পেচিয়েলিটি আছে, যাৰ কাৰণে ইয়াৰ পৰাও কুৱেশ্যন দিছে। অ'কে, চ' ইয়াতে আহিছিলে বা গুলফ অফ বথনিয়া, অ'কে, বথনিয়াৰ গুলফ। তো তাৰ লগতে কি সুধিছিলে যে প্ৰথমটো চাৰাউণ্ডিং কাণ্ট্ৰিজৰ কথা সোধে, তাৰপিছত সোধে যে তাৰ লগত আৰু এটা গুলফ আছে, গুলফ অফ ফিনলেণ্ড, আৰু এইটো কাৰ কানেক্টিং হয়, বাল্টিক চিৰ হয়, ঠিক আছে। ইয়াৰে ওচৰত কাণ্ট্ৰিজ কি আছে, ডাঙৰ কাণ্ট্ৰি ডেনমাৰ্ক। ক'ব গ'লেতো এনেকুৱা লাগে যে ডেনমাৰ্ক বহুত ডাঙৰ কাণ্ট্ৰি, নহয়। কম্পেয়াৰ কৰি চাওক ছুইডেন আৰু ডেনমাৰ্ক, নৰৱে, ক'ব গ'লে ডেনমাৰ্ক সৰু হয়, অ'কে। ডেনমাৰ্কৰ লগত কি আছে, নৰ্থ চি, এইটো আহিছে এবাৰ। তাৰ লগত ডেনমাৰ্কৰ তল চাইডে আছে জাৰ্মানী। জাৰ্মানী বহুত ধুনীয়া জেগা হয়, নিশ্চয় দেখিছে চাগে। এবাৰ আকৌ লিথুৱানা কুৱেশ্যনো দিছিলে যে লিথুৱানাৰ ওচৰত চাৰাউণ্ডিং চি কোনখন হয়, বাল্টিক চি হয়, ঠিক আছে। বাকী ফিনলেণ্ডৰ এনেকে নহয়, ফিনলেণ্ডৰ কেতিয়াবা কেপিটেল সুধিব পাৰে, নৰৱেজিয়ান চিৰ আশে পাশে কি কি কাণ্ট্ৰি আছে সেইটো সুধিব পাৰে, অ'কে। লাষ্ট মেপ আজিৰ কাৰণে, ডেট ইজ চেণ্ট্ৰেল এছিয়া। চেণ্ট্ৰেল এছিয়া মেপখন বিৰাট দীঘল হয় দেই, মই অলপমান সৰু কৰি দিছো। থাকি গ'ল নেকি কিবাৰে? আচ্ছা, ঠিকে আছে। চ' আমি যেতিয়া ইয়াৰ কথা কওঁ, এবাউট চেণ্ট্ৰেল এছিয়া, মেইনলি আমাৰ মুখত থকা জেগা কিছুমান নাম মানে আহে আৰু, যেনেকে চাওঁ মেইনলি ইয়াতে লেণ্ডলক কাণ্ট্ৰিজ কিছুমান আছে, হয়নে নহয়? লেণ্ডলক কাণ্ট্ৰিজ কিছুমান আছে, মেক্সিমাম লেণ্ডলকে হয়, যেনেকে কাজাকিস্তান। ক'ব গ'লে সৰু সৰু যেন লাগে, বাট বহুত ডাঙৰ জেগা হয়, অ'কে। অ'কে, ক্লাছটো আকৌ চাব ভালকে, কাৰণ চাওক মই যিমান পাৰোঁ সহজ কৰি দিছোঁ। মেপবোৰ ইমান ইজি নহয় ন, এক্সামত যেতিয়া আহে ক'ৰ পৰা আহে আমি ধৰিবই নোৱাৰোঁ। তো এইবোৰ মই সেইকাৰণে চাম আপ কৰি পেলাই দিছোঁ। অলপ কষ্ট হ'ব, কিন্তু পঢ়িব। আৰু বেষ্ট আইডিয়া কি হয়, মই আকৌ এবাৰ কৈ দিছোঁ যে নিজে প্ৰিণ্ট আউট উলিয়াই লওক, 16খনে হয়, বেছি নাযাব, মুখৰ আগত লগাই থৈ দিয়ক, সদায় পঢ়ি থাকিবচোন, ঠিক আছে। তাৰ লগতে চাওক, মই যোনবোৰ ষ্টাৰৰ কথা কৈছোঁ, মেক্সিমাম এইবোৰ চব সেয়া হয়, কি কাণ্ট্ৰি বুলি কয়, লেণ্ডলক কাণ্ট্ৰি। আজাৰবাইজানো হয়, ইয়াৰে ওচৰত এনেকে একো নাই, নাই নাই, আজাৰবাইজান নহয়, আছে তাতে ৱাটাৰ বডি। বাকী তাজাকিস্তান, কাজাকিস্তান, আফগানিস্তান নহয় বুলি কোনে কৈছিলে, আফগানিস্তান হয় এইটো। আফগানিস্তানৰ ওচৰত একো ৱাটাৰ বডি নাই, ঠিক আছে। বাকী ইৰাণৰ কুৱেশ্যন আহিছিলে একবাৰ, ইৰাণৰ ওচৰৰ গুলফৰ কথা সুধিছিলে, পাৰ্চিয়ান গুলফ আছে ইয়াতে, ঠিক আছে।
বাকী ষ্টাৰ মাৰাবিলাক কেপিটেল চিটি হয় পঢ়িব, যেনেকৈ কাজাখস্তানৰ কেপিটেল কি হয়? আস্তানা। বাকী আমাৰ ইয়াতে আজাৰবাইজানৰ সোধে বাকু, ইৰাণৰ তেহৰান, আফগানিস্তান কাবুল। চ' কেপিটেলছবোৰ আৰু কাৰেঞ্চিজবোৰ চবতকৈ ইম্পৰ্টেণ্ট, আৰু তাৰ লগতে আজি মই যোনটো দেখালোঁ সেইটো অ'কে, যে চাৰাউণ্ডিং জেগাবোৰ, ইম্পৰ্টেণ্ট ষ্ট্ৰেটবোৰ, আইলেণ্ডবোৰ, আৰ্কিপেলাগো কি হয় সেইবোৰ, ঠিক আছে। চ' মই কুৱেশ্যনছ আজি অনা নাই চাগে কুৱেশ্যনছ, কাৰণ কুৱেশ্যন কি আনিব, আজিতো মেপ ক্লাছেই আছিলে, ৰাইট। বাকী মই যোনবোৰ ডাউট ক্লাছ থাকিব আপোনালোকৰ নহয়, তাতে মই ট্ৰাই কৰিম মেপৰ পৰা কিছুমান কুৱেশ্যন আনিবৰ কাৰণে। তেতিয়ালৈকে আপোনালোকে অলপ পঢ়ি লওক, আৰু মই চাগে মানডে আছে ন ক্লাছ, 10 তাৰিখে মোৰ লিভ আছে, এনেকুৱা ক্লাছ নাই। মাজতে মই ইয়াৰ পৰাই এটা সৰু কুৱেশ্যন ছেশ্যন আনিম, আপোনালোকে যদি বুজি পাইছে গম পাম, বা পঢ়িছে যদি কুৱেশ্যন আনিব ট্ৰাই কৰিম, যদি এনচাৰ কৰিব পাৰে তেনেহ'লে আই উইল থিংক যে আপোনালোকে বুজি পাইছে আৰু পঢ়িছে ঘৰত, ঠিক আছে। চ' আজি ইমানে থাকক, আমি আকৌ লগ পাই আছোঁ মানডে, তেতিয়ালৈকে পঢ়ক, অলপমান টাইম পাই ন ছানডেটো, আজি পিছৰ বেলাটো টাইম পাব অলপ, নোটছ বনাওক অলপ, কাৰণ ইয়াৰ পৰা নোটছ বনালে কিন্তু একো মনত নাথাকে। ৰক্স আৰু চইলৰ ওপৰতো আনিব, আৰু য়েছ আনিম, নিশ্চয় আনিম, ইউনিভাৰ্ছৰ ওপৰতো আনিম। মই যেতিয়া PYQ আনো নহয়, বা ডাউট ক্লাছত আনো MCQবোৰ, মই আজিলৈকে যি পঢ়ালোঁ সেইবোৰ কম্বাইন কৰি পেলাই গোটেইবোৰ আনো, ঠিক আছে। চ' আপোনালোকৰ একো প্ৰব্লেম নহয়, এনেকৈ গোটেইবোৰ হৈ যায় মানে ৰিভিজন টাইপ। চ' ঠিক আছে, আজি ইমানতে ৰাখোঁ ক্লাছ, যিহেতু বহুত বস্তু কৈ দিলোঁ ন মেপৰ, একেলগে নপঢ়াওঁ বাৰু, 16খন 8-8খনকৈ পঢ়াওঁ মই। য়েছ, মোৰ আৰু ক্লাছ মানডে আছে, আৰু জিঅ'গ্ৰাফীৰ পিছত মোৰ 17 এপ্ৰিলৰ পৰা ছায়েন্স ক্লাছ আৰম্ভ হ'ব। চ' 17 এপ্ৰিলৰ পৰা চাগে ছায়েন্স, তাৰপিছত পলিটি, এনেকৈ বহুত কিছুমান ছাবজেক্ট আৰম্ভ হ'ব। আৰু এটা বস্তু কৈ দিছোঁ, কালি গ্ৰুপত চবে সুধি আছিলে, অভিজিত ছাৰৰ ক্লাছ মানডেৰ পৰা থাৰ্ছডেলৈকে থাকে, ছাৰ ফ্ৰাইডে ছেটাৰডে ছানডে নাথাকে, মানে ইয়াতেই নাথাকে গুৱাহাটীত। চ' ছাৰ নিজৰ চেণ্টাৰত যায়। আৰু বাকী ৰিগাৰ্ডিং সুমিতা মেম, তেওঁ লিভত আছে, তেওঁৰতো টাইফইড হৈছে। চ' আই থিংক মেমৰ কিছুদিন লাগিব, কাৰণ আজি আহিছিলে, তাৰপিছত এতিয়া মেডিকেশ্যন যদি আৰম্ভ হয়, তো তেওঁৰ টাইম লাগিব অলপ। তো আপোনালোকে অলপ কোঅপাৰেট কৰিব, কাৰণ জানেই চাগে টাইফইড হ'লে মানুহজন অলপ উইক হৈ যায় ন, মোৰ 2বাৰ হৈছেতো সেইকাৰণে। মোৰ পলিটি নহয়, পলিটি আমাৰ ৰিচি মামা আছে, ক'ত মই পলিটি পঢ়াম, মই বহুত বেয়া পাওঁ পলিটি পঢ়ি, পলিটি হিষ্ট্ৰী মোৰ ছাবজেক্ট নহয় দেই, সেইবিলাক ভাল পোৱা হয় মই আজি আৰ্টছৰ ষ্টুডেণ্ট হ'লো হয়। আমাৰ এজনে আমাক ফ্ৰেণ্ডছ শিকাই তত পোৱা নাই ন। তাৰ লগতে য়েছ, YT নাচালেও পেড কৰিলে কিন্তু বহুত কামত দিয়ে। APSCত এইবাৰ মেক্সিমাম কুৱেশ্যনছ আহিছে আমাৰ পেডৰ পৰা। চ' যদি পেডখিনি ভালকৈ পঢ়িব পাৰে, বহুতখিনি আগবাঢ়ি থাকে, অ'কে। চ' ঠিক আছে, আজি আমি ইমানতে সামৰোঁ। ইংলিছো আৰম্ভ হ'ব চাগে 17 এপ্ৰিল মানৰ পৰা। ইংলিছ আমাৰ শ্ৰীমন্তৰ ফেভৰেট ছাবজেক্ট নহয়, পিছত গম পাব দিয়ক কিয়, যেতিয়া ইংলিছ ক্লাছ ষ্টাৰ্ট হ'ব। চ' য়েছ, ঠিক আছে, হৈ গ'ল, মোৰো ভোক লাগিছে, আপোনালোকেও লাঞ্চ কৰক। টেক কেয়াৰ ষ্টুডেণ্টছ, আৰু বিহুৰ যা যোগাৰ কৰি দিয়ক।